বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়েকত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বহা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই গালি দিবও পাৰা। আমি কেৱল অসমীয়া মানুহে 1250 টকা লয় বুলি গালি দিলেই নহ'ব। আমি যেতিয়া মহেন্দ্ৰ সোণোৱালৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া আমি দেখিবলৈ পালোঁ মহেন্দ্ৰ সোণোৱালে শেহতীয়াকৈ 7 লাখ টকাৰ ৰঙালাও বিক্ৰী কৰিছে। আমি আটাইলৈ শেহতীয়াকৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে কেইবাটাও বিষয় লৈ আমি এই বহাগী উৎসৱ 2025 আয়োজন কৰিছিলোঁ আৰু সুকলমে আটাইকেইটা কাৰ্যসূচী সমাপন কৰিব পৰা বুলি আমি আংশিকভাৱে চেষ্টা কৰিলোঁ আৰু সফল হ'ব পাৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আমি এই বিহুতলীখনক কেৱল সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি থ'ব বিচৰা নাছিলোঁ। আমি ইয়াত এটা নতুন বিষয় সংলগ্ন কৰিছোঁ। সেই বিষয়টো আছিল প্ৰদৰ্শনী যি ব্যৱস্থা। এই প্ৰদৰ্শনীৰ ব্যৱস্থাত অসমীয়া জাতিটোৰ যিবিলাক সম্পদ হেৰাই গৈছে, সেই সম্পদবিলাকক আমি তাত তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু কালি আমাৰ হৈ যোৱা বিহু নাচ প্ৰতিযোগিতাৰ যি প্ৰতিযোগীসকল আছিল, প্ৰায় 500ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। মাকৰ লগত গৈ সেই প্ৰদৰ্শনীৰ স্থলীত মাকক সুধিছিল, জাকৈটো দেখুৱাই, খালৈটো দেখুৱাই, চেপাটো দেখুৱাই, উৰালটো দেখুৱাই, মাকো যঁতৰ ভঁৰালটো দেখুৱাই কি হয় মাকক প্ৰশ্ন কৰিছিল। কাৰণ আমি ভাবোঁ যে 90 দশকত আমিয়ে হয়তো শেষৰটো প্ৰজন্ম যিয়ে আমি হাতলেম দেখিছিলোঁ, চাকি দেখিছিলোঁ, টিপ চাকি দেখিছিলোঁ, জাকৈ খালৈ ভঁৰাল আমি সহজতে দেখিবলৈ পাইছিলোঁ। আজিৰ প্ৰজন্মই এই বস্তুবিলাক দেখিবলৈ নোপোৱা হ'ল। আমাৰ এই বিহুতলীলৈ আহিলে অন্ততঃ এই কণমানি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জাতিটোৰ এবিধ হ'লেও সম্পদৰ সৈতে যাতে চিনাকি হৈ যাব পাৰে, তাৰ কাৰণে আমি এই ক্ষুদ্ৰতম এটা প্ৰয়াস কৰিছিলোঁ। আমি ইয়াত এখন থলুৱা বজাৰ স্থাপন কৰিছিলোঁ, য'ত আমাৰ অসমীয়া মহিলাসকলে বৈ উলিওৱা কাপোৰ, তেখেতসকলে প্ৰস্তুত কৰা আচাৰ, বিভিন্ন ধৰণৰ যি উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰীৰ বাবে ব্যৱস্থা কৰিছিলোঁ। আৰু আমি এই যি থলুৱা বজাৰখন আপোনালোকে কাষত দেখিবলৈ পাইছে, এই বজাৰখনক আমি দুলীয়াজানৰ মাজমজিয়াত এখন স্থায়ী বজাৰলৈ ৰূপান্তৰ কৰিবলৈ আমি চেষ্টা কৰিম। কাৰণ আমি উৎপাদন ঠিকেই কৰোঁ, বজাৰৰ অভাৱ হৈ থাকে। গতিকে সেই উৎপাদিত সামগ্ৰীবিলাক যাতে সঠিক মূল্যত বজাৰত বিক্ৰী কৰিব পাৰে, তাৰ কাৰণে আমি এই থলুৱা বজাৰখনক স্থায়ী বজাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এইবাৰ আমি ভাবিছিলোঁ যে বহাগ বুলি ক'লে কৃষি অবিহনে, কৃষক অবিহনে, শিপিনী অবিহনে বহাগ কিন্তু কেতিয়াও সম্পূৰ্ণ নহয়। প্ৰতিখন মঞ্চত সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনোৱা হয়, বিভিন্ন লোকক সম্বৰ্ধনা জনোৱা হয়, কিন্তু আটাইতকৈ অংগাংগীন যিটো বিষয় বহাগৰ লগত জড়িত জাতিটোৰ সাহস, সেই কৃষক আৰু শিপিনীসকলক কিন্তু আমি সম্বৰ্ধনা কেতিয়াও নজনাওঁ। যাৰ কাৰণে আমি কৃষক বঁটা আৰু শিপিনী বঁটা সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। আৰু আমি এইবাৰ বহাগৰ মঞ্চত টেঙাখাটৰ ঘুমতাল নিবাসী মহেন্দ্ৰ সোণোৱালক এইবাৰ কৃষক বঁটা প্ৰদান কৰিছোঁ। পম্পী বৰা ডাঙৰীয়ানীক আমি শিপিনী বঁটা প্ৰদান কৰিছোঁ। আমি তেখেতক 5খনকৈ তাঁতশাল যোগাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ, টিংপাত দিয়াৰ ব্যৱস্থা কৰিছোঁ। কাৰণ পম্পী বৰাই বিভিন্ন সময়ত কৈ থকাৰ দৰে অসমীয়া জাতিটো যে এলেহুৱা হৈ গৈছে, অসমীয়া জাতিটোৱে কাম নকৰে, চৰকাৰৰ সুবিধালৈ ৰৈ থাকে, এনেকুৱা ধৰণৰ কথা বতৰাৰে আজি জুমুৰি দি থাকে। কিন্তু আমি অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে যে এই পম্পী বৰা আৰু মহেন্দ্ৰ সোণোৱালে কিন্তু চৰকাৰৰ মুখলৈ, আঁচনিৰ মুখলৈ বাট নাচাই ঘৰখন আৰু নিজেই স্বাৱলম্বী হৈ আনকো স্বাৱলম্বী কৰিবৰ কাৰণে নিজৰ প্ৰয়াসৰে জাতিটোৰ সম্পদৰ জৰিয়তে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। যাৰ কাৰণে এই বিহুৰ মঞ্চত আমি তেখেত দুয়োগৰাকীকে আনি সম্বৰ্ধনা জনাইছোঁ। কিশোৰ বৰা ডাঙৰীয়াই বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈ গ'ল যে আমি জাতিটোৱে বিভিন্ন সময়ত আমি নিজকে গালি পাৰি থাকোঁ যে আমি কাম নকৰোঁ, বজাৰলৈ নাযাওঁ, কাম নকৰোঁ বা বিভিন্ন ধৰণৰ কথা বতৰা কৈ থাকোঁ। তেখেতে কৈ গৈছিল যে ভাষণ মৰা মানুহৰ আজিৰ তাৰিখত আচলতে অভাৱ নাই। আপোনালোকেও দেখিব এতিয়া
গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে তেনেকুৱা কথা ক'ব অসমীয়া মানুহে কি কৰিব লাগে অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে সেই হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায় তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুৰাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে যেতিয়া ৰ'দে মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয় সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়কত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা আমি এটা কথা জানিব লাগিব যে আমি চৰকাৰে দিয়া যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক লোৱাটো একো বেয়া কথা নহয় সেই আঁচনিবিলাক ল'লেই যে অসমীয়া জাতিটো ধ্বংস হৈ যাব তেনেকুৱা একো কথা নহয় আমি আজি ইয়াত থিয় হৈ এই বহাগী উৎসৱ 2025ৰ এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰোঁ যে মই যিটো মাইকত কথা কৈ আছোঁ সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছোঁ চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ ইয়াত যিসকলে ইয়াত জড়িত হৈ আছে এই বিহুখন আমি যিসকলে পাতিছোঁ বহু সময়ত কৈ থাকে অনা অসমীয়াৰ পৰা বিহু চান্দালৈ বিহু পাতিছে কাৰোবাৰ পৰা চান্দালৈ বিহু পাতিছে আমি সগৌৰৱে ক'ব পাৰোঁ এই যুৱ সংঘৰ লগত জড়িত বিষয়ববীয়াসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত বিহু পাতিছে ইয়াত যি টকা পইচা খৰচ কৰিছে সেই খৰচ কৰা টকা পইচা দিয়া প্ৰতিগৰাকী ব্যক্তি অসমীয়া প্ৰতিগৰাকী ব্যক্তি এই বহাগী উৎসৱৰ উদযাপন সমিতি আৰু আমাৰ যুৱ সংঘৰ লগত জড়িত হৈ আছে আমি কেৱল অসমীয়া মানুহে 1250 টকা লয় বুলি গালি দিলেই নহব আমি যেতিয়া মহেন্দ্ৰ সোণোৱালৰ ঘৰলৈ গৈছিলোঁ তেতিয়া আমি দেখিবলৈ পালোঁ মহেন্দ্ৰ সোণোৱালে শেহতীয়াকৈ 7 লাখ টকাৰ ৰঙালাও বিক্ৰী কৰিছে মাটিমাহ বিক্ৰী কৰিছে মহেন্দ্ৰ সোণোৱালৰ দৰে অসমীয়া মানুহ আছে যি চৰকাৰৰ আঁচনিলৈ বাদ নাচায় সেই অনা অসমীয়াৰ মায়েকত টেটুফলা নেতাসকলে জনা উচিত পম্পী বৰাই ঘৰত তেখেতৰ তাঁতশালত টঙালিৰ পৰা চাৰ্টৰ পৰা গামোচাৰ পৰা সকলো বস্তু তেওঁ তৈয়াৰ কৰে আচাৰ তৈয়াৰ কৰে কাঠফুলাৰ খেতি তৈয়াৰ কৰে চিলাইৰ কাম কৰে সেই পম্পী বৰাই লাখপতি আঁচনিৰ কাৰণে ৰৈ থকা নাই কাৰণ তেখেতে প্ৰয়োজন বোধ কৰা নাই যি প্ৰয়োজন বোধ কৰিছে তেখেতে কৰিছে যি প্ৰয়োজন বোধ কৰা নাই তেখেতসকলে আগবাঢ়ি গৈছে আমি এতিয়া মই ইয়াত থিয় হৈ এইখিনি কথা কৈ থাকিলে বহুতে প্ৰশ্ন কৰিব যদি এই ভাষণটো কেনেবাকৈ ছ'চিয়েল মিডিয়াত ওলায় যে ইমান ডাঙৰ ডাঙৰ ভাষণ মাৰিছে নিজে কি কৰিছে আমিও চেষ্টা কৰি আছোঁ আমিও শিকিছোঁ আৰু সগৌৰৱে ক'ব পাৰোঁ আমি যুৱ সংঘৰ যিসকল বিষয়ববীয়া আছোঁ আমি কেইগৰাকীমান বিষয়ববীয়াই আমি ব্যৱসায়ৰ জৰিয়তে নিজেই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছোঁ আমাক কিশোৰ বৰা ডাঙৰীয়াই যথেষ্টখিনি সহায় কৰিছে আৰু আমি আজি গৌৰৱে ইয়াত থিয় হৈ ক'ব পাৰোঁ আজিৰ তাৰিখত আমি প্ৰত্যক্ষভাৱে 100 জন আমি যুৱকক চাকৰি দিবৰ কাৰণে সক্ষম হৈছোঁ বা সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছোঁ অৰ্থাৎ
100টা পৰিয়ালক আমি সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছো আৰু পৰোক্ষভাৱে আমি যথেষ্ট লোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিছো গতিকে আমি এই বহাগৰ বতৰত অসমীয়া জাতিটোৰ ঋণাত্মক কথাবিলাকো পাতিব লাগিব এই বহাগৰ বতৰত আমি ধনাত্মক কথাবিলাকো পাতিব লাগিব কিন্তু এটা কথা আমি জানিব লাগিব যে আমি শিৰ ফুলাই ফুলাই ভাষণ মাৰি থকা মায়েকটো অন্তত অনা অসমীয়া বুলি কৈ গালি পৰা মানুহৰ পৰা আনিব নালাগিব আমাৰ মূৰৰ ওপৰত থকা এই চালিখন অনা অসমীয়াৰ পৰা আমি বিনামূলীয়াকৈ আনিব নালাগিব কাৰণ অসমীয়া জাতিটো এতিয়াও শক্তিশালী অসমীয়া জাতিটোৱে গাঁঠিৰ ধন ভাঙি এখন বিহু পাতিব পাৰে কাৰো ওচৰত হাত নপতাকৈ সেই কথাটো আমি প্ৰতিগৰাকী অসমীয়াই প্ৰমাণ কৰি দিব লাগিব আৰু এই বহাগৰ বতৰতে আমি অসমীয়া জাতিটো এটা শক্তিশালী জাতি হিচাপে মেৰুদণ্ড পোন কৰি আমি জীয়াই থকা এটা জাতি হ'বৰ কাৰণে প্ৰত্যেকেই পণ ল'বৰ কাৰণে মই আহ্বান জনাইছো আৰু মই দুলীয়াজান যুৱ সংঘ ভাদৈ যুৱ সংঘ মধুটিং সূৰ্যোদয় যুৱ সংঘ আৰু আমাৰ কেইবাটাও যুৱ সংঘ আছে প্ৰায় আমি 16টা যুৱ সংঘই আমি একেলগে কাম কাজ কৰি আছো আটাইকেইটা যুৱ সংঘৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত উপস্থিত থকা ৰাইজৰ শ্ৰী চৰণত সেৱা নিবেদন কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব আমি যুৱ সংঘৰ সদস্যসকলে উঠি অহা প্ৰজন্মৰ যুৱকসকলে আমি যাতে নিজক কাম কৰাৰ লগে লগে নিজৰ কামৰ জৰিয়তে আন 10 জনৰ হিতৰ কাৰণে কাম কৰি যাব পাৰো তাৰ কাৰণে এই বহাগৰ বতৰত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো